আজি দেশত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত দেশৰ 21খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ভোট গ্ৰহণ অনুষ্ঠান। ইয়াৰ ফলত ভাগ্য নিৰ্ণয় হ'ব দেশৰ 1618 গৰাকী প্ৰাৰ্থীৰ। লগতে 16 কোটি ভোটেৰে ভাগ্য নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ। আজি দেশত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰু সেই সময়তেই EVMক লৈ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ। যিহেতু আমেৰিকা ইংলেণ্ডত বন্ধ কৰা হৈছে EVM, কিন্তু তেনেস্থলত ভাৰতত এতিয়াও চলি আছে EVM। যদিহে আমেৰিকা ইংলেণ্ড আদি দেশবোৰত বন্ধ কৰা হৈছে EVM, তেন্তে ভাৰতত এতিয়ালৈকে কিয় বন্ধ কৰা নাই EVM? নিৰ্বাচন আয়োগক প্ৰশ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। আৰু তাৰ পিছতেই ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰ দিছে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগৰ প্ৰশ্নৰ পিছতেই দেশৰ উচ্চতম ন্যায়ালয়ে যি প্ৰশ্ন কৰিছে আৰু তাৰ পিছতেই এই প্ৰশ্নৰ উত্তৰ দিছে নিৰ্বাচনী আয়োগে। আমেৰিকাৰ EVM আৰু ভাৰতৰ EVMৰ তুলনা অধিবক্তাৰ। বিদেশী মেচিনসমূহ নেটৱৰ্কৰ সৈতে সংযোগ থকা, কিন্তু ভাৰতৰ EVM স্বতন্ত্ৰ। বিদেশী যিসমূহ EVM আছে সেই EVMসমূহ নেটৱৰ্কৰ সৈতে সংযুক্ত, কিন্তু ভাৰতৰ EVMসমূহ নেটৱৰ্কৰ সৈতে সংযুক্ত নহয়। ইয়াৰ লগতে বিদেশত EVM ব্যক্তিগত কোম্পানীয়ে নিৰ্মাণ কৰে, কিন্তু তাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় ভাৰতৰ ৰাজহুৱা খণ্ডৰ কোম্পানীয়ে নিৰ্মাণ কৰে EVM। বিদেশী EVMত ভোট পৰীক্ষণৰ ব্যৱস্থা নাছিল। EVM আৰু VVPAT ইয়াত জড়িত গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত। EVMক লৈ প্ৰশ্ন উত্থাপন কৰিছিল উচ্চতম ন্যায়ালয়ে আৰু তাৰ পিছতেই সেই প্ৰশ্নৰ উত্তৰ দিছে দেশৰ নিৰ্বাচনী আয়োগে। আৰু উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিছিল যে আমেৰিকা বা ইংলেণ্ড সেইবোৰ দেশত বন্ধ কৰা হৈছে EVM, কিন্তু তাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় আমাৰ ভাৰতত এতিয়াও চলি আছে EVM, তেন্তে ভাৰতত কিয় বন্ধ হোৱা নাই EVM? আৰু এনেধৰণে প্ৰশ্ন কৰিছিল নিৰ্বাচনী আয়োগক দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। আৰু তাৰ পিছতেই ন্যায়ালয়ৰ এই প্ৰশ্নৰ উত্তৰ দিছে নিৰ্বাচনী আয়োগে। আৰু নিৰ্বাচনী আয়োগে কৈছে যে আমেৰিকা ইংলেণ্ডৰ তুলনাত ভাৰতৰ EVMৰ বহুত পাৰ্থক্য আছে। আমেৰিকা ইংলেণ্ডৰ EVMসমূহ নেটৱৰ্কৰ সৈতে সংযুক্ত থাকে, কিন্তু ভাৰতৰ EVMসমূহ নেটৱৰ্কৰ সৈতে সংযুক্ত নহয়। ভাৰতৰ EVMসমূহ স্বতন্ত্ৰ। আনহাতে চাবলৈ গ'লে বিদেশৰ EVMসমূহ ব্যক্তিগত কোম্পানীয়ে নিৰ্মাণ কৰে, কিন্তু ভাৰতৰ ৰাজহুৱা খণ্ডৰ কোম্পানীয়েহে নিৰ্মাণ কৰে EVM। লগতে আজি যিহেতু লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে, অসমতো 5খন লোকসভা সমষ্টিত আৰম্ভ হৈছে ইতিমধ্যে ভোট গ্ৰহণ অনুষ্ঠান। আৰু ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শোণিতপুৰ লগতে কাজিৰঙা এই লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। আৰু ডিব্ৰুগড়ত মুঠ ভোটাৰৰ সংখ্যা হৈছে 16,59,588 গৰাকী। ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত 10 বিধানসভা সমষ্টিত আৰম্ভ হৈছে ভোট গ্ৰহণ। আৰু সমষ্টিটোত মুঠ পুৰুষ ভোটাৰৰ সংখ্যা আছে 89,990 গৰাকী। আৰু আনহাতে মহিলা ভোটাৰৰ সংখ্যা হৈছে 8,49,563 গৰাকী। আনহাতে যোৰহাট সমষ্টিটো অনুষ্ঠিত হৈছে ভোট, আৰু যোৰহাটত মুঠ ভোটাৰৰ সংখ্যা আছে 17,27,121 গৰাকী। আৰু ইয়াত পুৰুষ ভোটাৰৰ সংখ্যা আছে 8,48,924 গৰাকী। আৰু লগতে মহিলা ভোটাৰৰ সংখ্যা হৈছে 8,78,192 গৰাকী। ইয়াৰ লগতে লখিমপুৰ সমষ্টিটো অনুষ্ঠিত হৈছে ভোট, আৰু লখিমপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 15,77,234 গৰাকী। আৰু ইয়াতে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 7,86,335 গৰাকী। আনহাতে মহিলা ভোটাৰৰ সংখ্যা হৈছে 7,90,882 গৰাকী। ইয়াৰ লগতে আজি শোণিতপুৰ সমষ্টিটো ভোট গ্ৰহণ অনুষ্ঠান হৈছে, আৰু শোণিতপুৰ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 16,33,800 গৰাকী। আৰু ইয়াতে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 8,12,755 গৰাকী, আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 8,21,012 গৰাকী। ইয়াৰ লগতে কাজিৰঙা সমষ্টিটো মুঠ ভোটাৰৰ সংখ্যা হৈছে 20,50,126 গৰাকী, আৰু ইয়াৰে 10,24,883 গৰাকী হৈছে পুৰুষ আৰু
10,25,210 গৰাকী হৈছে মহিলা আৰু এইসমূহ সমষ্টিত এইসমূহ ভোটেৰে নিৰ্ণয় হ'ব প্ৰাৰ্থীৰ ভাগ্য আৰু ইতিমধ্যে ৰাজ্যত চলি আছে নিৰ্বাচন আৰু আজি যিহেতু প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠান ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে উৎসাহ উদ্দীপনা আৰু এইসমূহ ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য আজি দেশত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত দেশৰ 21খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ভোট গ্ৰহণ অনুষ্ঠান ইয়াৰ ফলত ভাগ্য নিৰ্ণয় হ'ব দেশৰ 1,618 গৰাকী প্ৰাৰ্থীৰ লগতে 16 কোটি ভোটেৰে ভাগ্য নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ আজি দেশত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰু সেই সময়তেই ইভিএমক লৈ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ যিহেতু আমেৰিকা ইংলেণ্ডত বন্ধ কৰা হৈছে ইভিএম কিন্তু তেনেস্থলত ভাৰতত এতিয়াও চলি আছে ইভিএম যদিহে আমেৰিকা ইংলেণ্ড আদি দেশবোৰত বন্ধ কৰা হৈছে ইভিএম তেন্তে ভাৰতত এতিয়ালৈকে কিয় বন্ধ কৰা নাই ইভিএম নিৰ্বাচন আয়োগক প্ৰশ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ আৰু তাৰ পিছতেই ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰ দিছে নিৰ্বাচন আয়োগে নিৰ্বাচন আয়োগৰ প্ৰশ্নৰ পিছতেই দেশৰ উচ্চতম ন্যায়ালয়ে যি প্ৰশ্ন কৰিছে আৰু তাৰ পিছতেই এই প্ৰশ্নৰ উত্তৰ দিছে নিৰ্বাচনী আয়োগে আমেৰিকাৰ ইভিএম আৰু ভাৰতৰ ইভিএমৰ তুলনা অধিবক্তাৰ বিদেশী মেচিনসমূহ নেটৱৰ্কৰ সৈতে সংযোগ থকা কিন্তু ভাৰতৰ ইভিএম স্বতন্ত্ৰ বিদেশী যিসমূহ ইভিএম আছে সেই ইভিএমসমূহ নেটৱৰ্কৰ সৈতে সংযুক্ত কিন্তু ভাৰতৰ ইভিএমসমূহ নেটৱৰ্কৰ সৈতে সংযুক্ত নহয় ইয়াৰ লগতে বিদেশত ইভিএম ব্যক্তিগত কোম্পানীয়ে নিৰ্মাণ কৰে কিন্তু তাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় ভাৰতৰ ৰাজহুৱা খণ্ডৰ কোম্পানীয়ে নিৰ্মাণ কৰে ইভিএম বিদেশী ইভিএমত ভোট পৰীক্ষণৰ ব্যৱস্থা নাছিল ইভিএম আৰু ভিভিপিএটি ইয়াত জড়িত গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত ইভিএমক লৈ প্ৰশ্ন উত্থাপন কৰিছিল উচ্চতম ন্যায়ালয়ে আৰু তাৰ পিছতেই সেই প্ৰশ্নৰ উত্তৰ দিছে দেশৰ নিৰ্বাচনী আয়োগে আৰু উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিছিল যে আমেৰিকা বা ইংলেণ্ড সেইবোৰ দেশত বন্ধ কৰা হৈছে ইভিএম কিন্তু তাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় আমাৰ ভাৰতত এতিয়াও চলি আছে ইভিএম তেন্তে ভাৰতত কিয় বন্ধ হোৱা নাই ইভিএম আৰু এনেধৰণে প্ৰশ্ন কৰিছিল নিৰ্বাচনী আয়োগক দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আৰু তাৰ পিছতেই ন্যায়ালয়ৰ এই প্ৰশ্নৰ উত্তৰ দিছে নিৰ্বাচনী আয়োগে আৰু নিৰ্বাচনী আয়োগে কৈছে যে আমেৰিকা ইংলেণ্ডৰ তুলনাত ভাৰতৰ ইভিএমৰ বহুত পাৰ্থক্য আছে আমেৰিকা ইংলেণ্ডৰ ইভিএমসমূহ নেটৱৰ্কৰ সৈতে সংযুক্ত থাকে কিন্তু ভাৰতৰ ইভিএমসমূহ নেটৱৰ্কৰ সৈতে সংযুক্ত নহয় ভাৰতৰ ইভিএমসমূহ স্বতন্ত্ৰ আনহাতে চাবলৈ গ'লে বিদেশৰ ইভিএমসমূহ ব্যক্তিগত কোম্পানীয়ে নিৰ্মাণ কৰে কিন্তু ভাৰতৰ ৰাজহুৱা খণ্ডৰ কোম্পানীয়েহে নিৰ্মাণ কৰে ইভিএম লগতে আজি যিহেতু লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে অসমতো 5খন লোকসভা সমষ্টিত আৰম্ভ হৈছে ইতিমধ্যে ভোট গ্ৰহণ অনুষ্ঠান আৰু ডিব্ৰুগড় যোৰহাট লখিমপুৰ শোণিতপুৰ লগতে কাজিৰঙা এই লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ আৰু ডিব্ৰুগড়ত মুঠ ভোটাৰৰ সংখ্যা হৈছে 16,59,588 গৰাকী ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত 10 বিধানসভা সমষ্টিত আৰম্ভ হৈছে ভোট গ্ৰহণ আৰু সমষ্টিটোত মুঠ পুৰুষ ভোটাৰৰ সংখ্যা আছে 89,990 গৰাকী আৰু আনহাতে মহিলা ভোটাৰৰ সংখ্যা হৈছে 8,49,563 গৰাকী আনহাতে যোৰহাট সমষ্টিটো অনুষ্ঠিত হৈছে ভোট আৰু যোৰহাটত মুঠ ভোটাৰৰ সংখ্যা আছে 17,27,121 গৰাকী আৰু ইয়াত পুৰুষ ভোটাৰৰ সংখ্যা আছে 8,48,924 গৰাকী আৰু লগতে মহিলা ভোটাৰৰ সংখ্যা হৈছে 8,68,192 গৰাকী ইয়াৰ লগতে লখিমপুৰ সমষ্টিটো অনুষ্ঠিত হৈছে ভোট আৰু লখিমপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 15,77,234 গৰাকী আৰু ইয়াতে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 7,86,335 গৰাকী আনহাতে মহিলা ভোটাৰৰ সংখ্যা হৈছে 7,90,882 গৰাকী ইয়াৰ লগতে আজি শোণিতপুৰ সমষ্টিটো ভোট গ্ৰহণ অনুষ্ঠান হৈছে আৰু শোণিতপুৰ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 16,33,800 গৰাকী
আৰু ইয়াতে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 8,12,755 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 8,21,012 গৰাকী। ইয়াৰ লগতে কাজিৰঙা সমষ্টিটো মুঠ ভোটাৰৰ সংখ্যা হৈছে 20,50,126 গৰাকী আৰু ইয়াৰে 10,24,883 গৰাকী হৈছে পুৰুষ আৰু 10,25,210 গৰাকী হৈছে মহিলা। আৰু এইসমূহ ভোটেৰে নিৰ্ণয় হ'ব প্ৰাৰ্থীৰ ভাগ্য। আৰু ইতিমধ্যে ৰাজ্যত চলি আছে নিৰ্বাচন আৰু আজি যিহেতু প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠান ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে উৎসাহ উদ্দীপনা আৰু এইসমূহ ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য।